ষ্টেটিষ্টিক্স সাবজেক্টটোত দুটা টার্ম প্যারামিটার আৰু ষ্টেটিষ্টিক বহুত বেছিকে ইউজ হয়। ইহঁত দুটাই কি বুজায়? সাপোজ এখন কলেজৰ টোটেল ষ্টুডেণ্ট 1200 অৰ্থাৎ পপুলেশ্যন সাইজ 1200 ইয়াক দিনত কৰা হ'ব কেপিটেল লেটাৰ এন। আমি এই কলেজখনৰ ষ্টুডেণ্টৰ মেৰিটৰ ওপৰত এটা ষ্টাডি চলাম। তাৰ বাবে আমি কি কৰিলোঁ, গোটেই ষ্টুডেণ্টবিলাকৰ মাজৰ পৰা 20 জন ষ্টুডেণ্ট ৰেণ্ডমলি আনিলোঁ। এই 20 জন ষ্টুডেণ্টক ক'ব এটা চেম্পল সাইজ কিমান 20 ইয়াক দিনত কৰা হ'ব স্মল লেটাৰ এন। এতিয়া এই 20 জন ষ্টুডেণ্টৰ এক্সামিনেশ্যনৰ মাৰ্কৰ আমি এৰিথমেটিক মিন বা এভাৰেজ উলিয়ালোঁ। এভাৰেজ পালোঁ সাপোজ 65 অৰ্থাৎ এই 65 হৈছে চেম্পল মিন। আমি এই চেম্পল মিনৰ ওপৰত এই গোটেই ষ্টুডেণ্টৰ ওপৰত এটা অপিনিয়ন বা কনক্লুজন ড্ৰ কৰিম। কিন্তু এইটো একচুৱেল হয় কলেজখনৰ নে একচুৱেল নহয়? একচুৱেল ফিগাৰ জানিবৰ বাবে আমি গোটেই 1200 ষ্টুডেণ্টৰ মাৰ্কৰ এভাৰেজ উলিয়াব লাগিব। সাপোজ আমি উলিয়ালোঁ এই গোটেই 1200 ষ্টুডেণ্টৰ মাৰ্কৰ এভাৰেজ উলিয়ালোঁ আৰু পালোঁ 53। ই হ'ব পপুলেশ্যন মিন। চেম্পল মিন, পপুলেশ্যন মিন। ইয়াক আমি দিনত কৰিম এক্স বাৰ। কিন্তু পপুলেশ্যন মিনক আমি এক্স বাৰেদি দিনত কৰিব নোৱাৰোঁ। ইয়াক ষ্টেটিষ্টিক্সত দিনত কৰা হয় নিউ। অৰ্থাৎ এক্স বাৰ ইজ দ্য চেম্পল মিন, নিউ ইজ দ্য পপুলেশ্যন মিন। এগেইন আমি এই 20 জন ষ্টুডেণ্টৰ মাৰ্কৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়ালোঁ। কিমান পালোঁ সাপোজ 3.5। এই 3.5ৰ ওপৰত বেছ কৰি আমি গোটেই ষ্টুডেণ্টৰ মাৰ্কৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ ওপৰত এটা কনক্লুজন ড্ৰ কৰিম। কিন্তু একচুৱেল হয় নে নহ'ব তাক জানিবৰ বাবে আমি গোটেই ষ্টুডেণ্টবিলাকৰ মাৰ্কৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কেলকুলেট কৰিব লাগিব। সাপোজ আমাৰ হাতত টাইম আছিল, আমি গোটেই ষ্টুডেণ্টৰ মাৰ্কৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ওলালোঁ। কিমান পালোঁ? সাপোজ 2.9। ইয়াক কোৱা হ'ব চেম্পল ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, যাক দিনত কৰা হ'ব স্মল এছ। আৰু ইয়াক কোৱা হ'ব পপুলেশ্যন ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, যাক দিনত কৰা হ'ব সিগমা। এগেইন এই 20 জন ষ্টুডেণ্টৰ ভিতৰত কিমান পাৰ্চেণ্ট ষ্টুডেণ্টে পাছ কৰে আমি ডাটা এটা উলিয়ালোঁ। সাপোজ আউট অফ 20 ষ্টুডেণ্ট সাপোজ 12 জনে পাছ কৰিলে। দেন কিমান পাৰ্চেণ্টে পাছ কৰিলে? 60%। ইয়াক কোৱা হ'ব চেম্পল প্ৰপৰশ্যন, যাক দিনত কৰা হ'ব স্মল লেটাৰ পি। কিন্তু যদি আমি গোটেই ষ্টুডেণ্টৰ ভিতৰত কিমান পাৰ্চেণ্টে পাছ কৰে সেইটো উলিয়াও, তাক দিনত কৰিম কেপিটেল লেটাৰ পি। সাপোজ আউট অফ 1200 ষ্টুডেণ্ট 900 ষ্টুডেণ্টে পাছ কৰিছে। অৰ্থাৎ 75% ষ্টুডেণ্ট পাছ কৰিলে। এই 60% হৈছে চেম্পল প্ৰপৰশ্যন আৰু এই 75% হৈছে পপুলেশ্যন প্ৰপৰশ্যন। এতিয়া যিকেইটা ভেলু বা মেজাৰ আমি চেম্পলৰ পৰা উলিয়ালোঁ বা কেলকুলেট কৰিলোঁ, এইকেইটাক কোৱা হ'ব statistics. So x bar is a statistic. Sample standard deviation is a statistic. Sample proportion is a statistic. কিন্তু আমি যদি হোল পপুলেশ্যনৰ পৰা কিবা এটা মেজাৰ উলিয়াও, তাক কোৱা হ'ব প্যাৰামিটাৰ। অৰ্থাৎ পপুলেশ্যন মিন মিউ ইজ এ প্যাৰামিটাৰ। Population standard deviation sigma is a parameter. Population proportion is a parameter. ঠিক আছে? গতিকে প্যাৰামিটাৰ আৰু ষ্টেটিষ্টিক্সৰ মিনিং আৰু ডিফাৰেন্স কি? যে প্যাৰামিটাৰ বিলাক হৈছে কিবা এটা পপুলেশ্যন কেৰেক্টাৰিষ্টিক বা কিবা এটা পপুলেশ্যনৰ নিউমাৰিকেল মেজাৰ, যিয়ে গোটেই পপুলেশ্যনক ডেছক্ৰাইব কৰে। আনহাতে ষ্টেটিষ্টিক হৈছে
স্যাম্পলৰ পৰা মেজাৰ কৰা কিবা এটা এষ্টিমেট বা কেৰেক্টাৰিষ্টিক। অৰ্থাৎ আমি এনেকে ক'ব পাৰো যে a parameter is a numerical measure that describes a population. কিন্তু statistic কি? যে statistic is a numerical measure which is calculated from a sample. এই নোটেশনখিনি আমি সামাৰাইজ কৰি দিওঁ। যদি আমি পপুলেশ্যনৰ মিন মেজাৰ বা ক্যালকুলেট কৰো তেতিয়া আমি নোটেশন দিম মিউ। ইয়াক কেনেকে উলিওৱা হয় যে total value divided by population size capital N. কিন্তু আমি যদি এটা স্যাম্পলৰ মিন উলিয়াও তেতিয়া আমি লিখিম x bar। ফৰ্মুলা একে, total divided by sample size। sample sizeক small n দি ডিনোট কৰা হয়। যদি আমি পপুলেশ্যনৰ স্ট্যান্ডার্ড ডেভিয়েশন উলিয়াও তেনেহলে আমি নোটেশন ইউজ কৰিব লাগিব সিগমা, যাৰ ফৰ্মুলাটো হৈছে under root summation x minus mu whole square divided by population size। কিন্তু স্যাম্পলৰ যদি স্ট্যান্ডার্ড ডেভিয়েশন উলিয়াও তেতিয়া হলে ফৰ্মুলাটো অলপ বেলেগ হ'ব। তাত আমি লিখিম স্মল s ইকুৱেল আন্ডাৰ ৰুট মেছন x মাইনাস x বার হোল স্কোয়ার ডিভাইডেড বাই স্যাম্পল সাইজ -1। স্ট্যান্ডার্ড ডেভিয়েশন আমি শিকোতে বেসিক্যালি আমি আৰম্ভণিতে সিগমায়ে লিখো। আৰম্ভণিত তেনেকুৱাকে শিকিবই লাগিব। কিন্তু সিগমা একচুয়ালি পপুলেশন স্ট্যান্ডার্ড ডেভিয়েশন বুজায়। আৰু যদি আমি স্যাম্পল স্ট্যান্ডার্ড ডেভিয়েশন উলিয়াও তেতিয়া হলে এই পোরশনখিনি আমি স্যাম্পল সাইজ -1 কৰিব লাগিব। এনেকুৱা কিয় হয় সেইখিনি স্ট্যান্ডার্ড ডেভিয়েশনৰ স্পেশাল ভিডিও এটাত আলোচনা কৰিম। এগেইন পপুলেশন প্ৰপৰশন উলিয়ালে ক্যাপিটাল P লিখা হয়। আৰু যদি স্যাম্পল প্ৰপৰশন উলিয়াও স্মল p লিখা হয়। এগেইন এই তিনিটা বেসিক্যালি ইউজ হোৱা বস্তু। গতিকে এই তিনিটা আৰম্ভণিত লিখিছো। কেতিয়াবা হোল পপুলেশ্যনৰ কোৰিলেশন কোএফিচিয়েন্ট উলিওৱা যায় বা কেতিয়াবা স্যাম্পলৰো উলিওৱা যায়। আমি সাপোজ গোটেই স্টুডেন্ট টোটাল কিমান আছিল 1200 স্টুডেন্টৰ আমি যদি স্টাডি টাইম আৰু এক্সামিনেশন মাৰ্কৰ কোৰিলেশন উলিয়াও তেতিয়া নোটেশন ইউজ হ'ব ৰো। কিন্তু আমি যদি এই 20 জন স্টুডেন্টৰ স্টাডি আৱাৰ আৰু এক্সামিনেশন মাৰ্কসৰ কোৰিলেশন কোএফিচিয়েন্ট উলিয়াও তেতিয়া আমি স্মল r লিখিব লাগিব বা rxy। আমি কিন্তু কোৰিলেশন শিকোতে আৰম্ভণি কৰো rxy দিয়ে। কিন্তু একচুয়ালি rxy মানে কোৰিলেশন কোএফিচিয়েন্ট স্যাম্পলৰ ডাটাৰ পৰা উলিয়াইছো। আৰু যদি ভেৰিয়েন্স উলিয়াব লাগে পপুলেশ্যনৰ ভেৰিয়েন্স উলিয়াব লাগে তেনেহলে আমি সিগমা স্কয়ার কৰি দিম। আৰু যদি স্যাম্পলৰ ভেৰিয়েন্স উলিয়াব লাগে স্মল s স্কয়ার। আই হোপ প্যাৰামিটাৰ কি বস্তু আৰু স্ট্যাটিস্টিক কি বস্তু ভালকৈ বুজি পাইছা। প্যাৰামিটাৰ বিলাক পপুলেশ্যনৰ ক্যাৰেক্টাৰিষ্টিক বা মেজাৰ আৰু স্ট্যাটিস্টিক বিলাক স্যাম্পলৰ ক্যাৰেক্টাৰিষ্টিক বা মেজাৰ বা এস্টিমেট। থ্যাংক ইউ।